দিছে silver chloride turns gray in sunlight to form silver metal. Silver metal form কৰে silver chloride কেতিয়া in presence of sunlight. Silver chloride যোনটো হৈছে AgCl এইটো যেতিয়া sunlight দিয়া হয় তেতিয়া silver metal টো form কৰে আৰু লগতে gas evolve হয় কি gas evolve হয় chlorine gas evolve হয় আৰু similar reaction হয় in case of silver bromide. Sunlight or presence of silver metal form কৰে আৰু লগতে bromine gas form কৰে আৰু এই reaction কেইটা কি হয় জানানে black and white photography use কৰা হয় গতিকে এনেকেও কোৱেশ্চন আহিব পাৰে যে ইয়াৰ ভিতৰত কেইবাটাও ৰিয়েকচন দি দিব পাৰে সুধিব পাৰে যে ইয়াৰ ভিতৰত কোনটো ৰিয়েকচন ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিত ইউজ হয় তোমালোকে তেতিয়া এই ৰিয়েকচনটোৰ কথা লিখিব লাগিব নহলে এই ৰিয়েকচনটো টিক দিব লাগিব ইয়াৰ ভিতৰত যিকোনো এটা ৰিয়েকচন আমি ওপৰত এক্সোথাৰ্মিক ৰিয়েকচনৰ বিষয় পাইছিলো এতিয়া আমি নেক্সট পাইছো এন্ডোথাৰ্মিক ৰিয়েকচন এটা এন্ডোথাৰ্মিক ৰিয়েকচন মানে কি হয় এক্সোথাৰ্মিকৰ অপোজিট এক্সোথাৰ্মিক হৈছে যোনবোৰ ৰিয়েকচনত হিট ইভলভ হয় এন্ডোথাৰ্মিক মানে হৈছে যোনবোৰ ৰিয়েকচনত হিট একসেপ্ট হয় বা যোনবোৰ ৰিয়েকচনত হিট দৰকাৰ হয় আমি প্ৰভাইড কৰিব লাগিব ৰিয়েকচনটো হ'বৰ কাৰণে হিট সেইবিলাকক কয় এন্ডোথাৰ্মিক ৰিয়েকচন যেতিয়া এটা ৰিয়েকচন এন্ডোথাৰ্মিক হয় তেতিয়া টেষ্ট টিউব বা বিকাৰটোৰ বাহিৰটো তোমালোকে ঠাণ্ডা পাবা চুবলে ঠাণ্ডা হৈ যাব তাৰ মানে বাহিৰৰ হিটটো এই ৰিয়েকচনটোৱে লৈ ল'লে আৰু হিটটো লৈ লোৱাৰ লগে লগে বিকাৰটো বা টেষ্ট টিউবটো বাহিৰডোখৰ ঠাণ্ডা হৈ গ'ল নেক্সট আমাৰ যোনটো ৰিয়েকচন আছে সেইটো হৈছে ডিসপ্লেসমেন্ট ৰিয়েকচন ইয়াৰ নামটোৰ পৰাই গম পোৱা গৈছে ডিসপ্লেসমেন্ট ৰিয়েকচন মানে হৈছে এটা এলিমেন্টে আন এটা এলিমেন্টক ডিসপ্লেস কৰিব বা উফৰাই পেলাব আৰু নিজে তাৰ ঠাইত বহি যাব এটা আৰু এটা এক্টিভিটি দিছিলে এক্টিভিটিৰ কনক্লুজনটো হৈছে আইৰন নেইল বিকামছ ব্ৰাউনিশ ইন কালাৰ এণ্ড ব্লু কালাৰ অফ কপাৰ সালফেট সলিউশন ফেডছ সো এতিয়া আইৰণৰ যেতিয়া কপাৰ সালফেটৰ লগত ৰিয়েকচন হয় তেতিয়া কি হয় জানানে এটা ডিসপ্লেসমেন্ট ৰিয়েকচন হয় আইৰনে কপাৰটোক ডিসপ্লেস কৰি দিয়ে ফ্ৰম দ্য সলিউশন অফ কপাৰ সালফেট আৰু নিজে তাৰ ঠাইত বহি যায় নিজে আইৰন সালফেট ফৰ্ম কৰি দিয়ে আৰু কপাৰটো এক্সট্ৰাকে সলিড ফৰ্মত গুচি যায় এতিয়া আমাকে ইয়াতে কি কৈছিলে ব্লু কালাৰ সলিউশনটোৰ আঁতৰি যায় ফেড হৈ যায় মানে আঁতৰি যায় কি কাৰণে জানানে কাৰণ এই যে যোনটো কপাৰ সালফেট আছে কপাৰ সালফেটৰ কালাৰটো হৈছে ব্লু দিস ইজ ব্লু কালাৰ যেতিয়া কিন্তু ৰিয়েকচনটো হৈ যায় তেতিয়া আমাৰ কি হয় ৰিয়েকচনটো হোৱাৰ পিছত এইফালে দেখিছানে ইয়াতে কপাৰ সালফেট নাই কপাৰটো এক্সট্ৰা হৈ গ'ল আৰু কপাৰ সালফেটৰ জেগাত আইৰন সালফেট ফৰ্ম হৈ গ'ল যোনটো হৈছে এইটো কালাৰলেছ ইয়াৰ কোনো কালাৰ নাই এইটো হৈছে কালাৰলেছ ওকে সো আমাৰ সেই ৰিয়েকচনটো বিকাৰটো ব্লু কালাৰটো আঁতৰি কালাৰলেছ হৈ যায় আৰু যোনটো আইৰন নেল বা গজালটোৰ ওপৰত কপাৰৰ লেয়াৰ বহি যায় আৰু সেইটো কাৰণে তাৰ কালাৰটো ব্লু হৈ যায় ব্ৰাউন হৈ যায় গতিকে এইখিনিও তোমালোকে ভালকৈ চাবা প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট আৰু এটা কেমিকেল ৰিয়েকচন চেপ্টাৰটোত তোমালোকৰ প্ৰতিটো কেমিকেল ৰিয়েকচনে প্ৰেক্টিছ কৰি যাবা কোনটো কেনেকৈ আহি যায় ইউ নেভাৰ নো নেক্সট আমাৰ আৰু এক্সাম্পল দিছে জিংক যেতিয়া কপাৰ সালফেটৰ লগত ৰিয়েকচন কৰে নিজে জিংক সালফেট ফৰ্ম কৰি দিয়ে কপাৰটো আঁতৰি যায় সলিড ফৰ্মত লিড যেতিয়া কপাৰ ক্লৰাইডৰ লগত ৰিয়েকচন কৰে কপাৰটো আঁতৰি যায় আৰু লিডে ক্লৰাইডৰ লগত নিজে ৰিয়েকচন কৰি লিড ক্লৰাইড ফৰ্ম কৰে আৰু লিড ক্লৰাইড এইটো কি হয় জানানে এইটো হয় এটা প্ৰেচিপিটেটটো এটা কেমিকেল ৰিয়েকচনত এনেকৈ বুজোৱা হয় তললৈ এনেকৈ কৰি তাৰমানে ই সলিউশনটোত ডিজলভ নহয় সলিউশন